Welcome to your favorite channel ES Assam Paper. আজি অন্য এটা ভিডিও লৈ তোমালোকক স্বাগতম জনাও। তোমালোকে যেটো স্ক্ৰিনত চাই আছা ইয়াছিল তোমালোকৰ BA ফাৰ্ষ্ট সেমিষ্টাৰৰ ইকোনমিক্স সাবজেক্টৰ কোৰ পেপাৰৰ প্ৰথম চেপ্টাৰ বা প্ৰথম অধ্যায়টো হল যে অৰ্থনৈতিক সমস্যাৰ মূল বিষয়সমূহ। অৰ্থনৈতিক সমস্যাৰ মূল বিষয়সমূহৰ আজি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে আলোচনা কৰিম। কমন কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামিনেশ্যন 2024 ৰ কাৰণে। তাহা তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চন কিনি তোমালোকে চাই লোৱা। তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ হল যে কোৱেশ্চন নম্বৰ 2 পেজ নম্বৰ 5 ত দি আছে। কোৱেশ্চন নম্বৰ 2 হল যে দ্ৰব্যৰ সংজ্ঞা দিয়া। তো এর আনসারত দিয়া আছে যে জীবৰ স্পৰ্শযোগ্য আৰু দৃশ্যমান সেইবোৰকে দ্ৰব্য বলে। আৰু কোৱেশ্চন নম্বৰ 3 প্ৰশ্ন নম্বৰ 3 যে অৰ্থবিজ্ঞানৰ পিতৃ কোন। তো এর আনসারত দিয়া আছে যে আদাম স্মিথ হল অৰ্থবিজ্ঞানৰ পিতৃ। আৰু হল তোমালোকৰ কোৱেশ্চন নম্বৰ 5 টু চাই লবা পৰীক্ষাৰ কাৰণে যে সম্পদ বৃদ্ধিৰ এটা উদাহৰণ দিয়া। তো এর আনসারত দিয়া আছে যে বিলাহী সামগ্ৰীৰ উৎপাদন বৃদ্ধি। আৰু প্ৰশ্ন নম্বৰ 6 যে ব্যক্তিৰ সংজ্ঞা দিয়া। তো এর আনসারত দিছে ব্যক্তি হল এটা গোট যি নিজৰ উদ্দেশ্য সাধনৰ বাবে অৰ্থনৈতিক কাৰ্য। এই আছিল ব্যক্তিৰ সংজ্ঞা। আৰু আছে হেকলৈ চাই থকা। তাৰ পিছৰ পেজ নম্বৰ হল 6। তো 6 নম্বৰ পেজৰ ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা হল। তো ইম্পৰ্টেন্টৰ ভিতৰত তোমালোকৰ 3 নম্বৰটো হল পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট যে সুযোগ ব্যয় কি। তো এর আনসার দিয়া আছে যে এটা দ্ৰব্য অধিক পোৱাৰ বাবে আন এটা দ্ৰব্য ত্যাগ কৰাৰ বিনিময়ত উদ্ভৱ হোৱা ব্যয় হল সুযোগ ব্যয়। আৰু কোৱেশ্চন নম্বৰ 11 যে সেৱাৰ সংজ্ঞা দিয়া। ইয়াৰ আনসার দিছে জীবৰ স্পৰ্শযোগ্য আৰু অদৃশ্যমান অথচ অভাৱ পূৰণৰ ক্ষমতা আছে সেইবোৰকে সেৱা বলে। এইটো চাই লবা পৰীক্ষাৰ কাৰণে। আৰু হল তোমালোকৰ এই পেজৰ কোৱেশ্চন নম্বৰ 16 আৰু 17 টো ইম্পৰ্টেন্ট যে 16 হল যে দুষ্প্ৰাপ্যতা বুলিলে কি বুজা। তো এর আনসারত দিছে যে দুষ্প্ৰাপ্যতা হল চাহিদাৰ তুলনাত যোগান সীমিত হোৱা অৱস্থা। আৰু 17 টো হল যে প্ৰশ্ন নম্বৰ দ্ৰব্য আৰু সেৱাৰ এটাকৈ উদাহৰণ দিয়া। সি পৃষ্ঠাত আছে এর আনসার। তো দ্ৰব্য সেৱাৰ উদাহৰণ তো তোমালোকে চাই লোৱা। পেজ নম্বৰ 7 ইম্পৰ্টেন্ট খিনি তোমালোকে চাই লোৱা। দ্ৰব্যৰ উদাহৰণ হল যে দ্ৰব্য কিতাপ আৰু সেৱাৰ উদাহৰণ হল যে সেৱা চিকিৎসকৰ সেৱা। আৰু প্ৰশ্ন নম্বৰ 20 পৰীক্ষাৰ কাৰণে ভেরি ভেরি ইম্পৰ্টেন্ট যে অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাৰ মূল কাৰণসমূহ কি কি। তো এর আনসার দিয়া আছে মানুহৰ অভাৱ সীমাহীন। আৰু ঘত দিয়া আছে অভাৱ পূৰণ আহিলাসমূহৰ সীমিতি। আৰু ঘত দিয়া আছে আহিলাসমূহৰ বিকল্পৰ ব্যৱহাৰযোগ্য। এইবিলাক আছিল অৰ্থনৈতিক কেন্দ্ৰীয় সমস্যাৰ মূল কাৰণ। আৰু হল কোৱেশ্চন নম্বৰ 21 সুযোগ ব্যয়ৰ ধাৰণাটো উদাহৰণসমূহ ব্যাখ্যা কৰা। তো এইটো তোমালোকে চাই লবা যে সুযোগ ব্যয়ৰ ধাৰণাটোৰ ব্যাখ্যা কৰা কি আমরা দি আছো স্ক্রিনত। তো ইয়াৰ পৰা চাই লবা। আৰু হল তোমালোকৰ প্ৰশ্ন নম্বৰ 22 স্বাভাৱিক দ্ৰব্য কি। তো এর আনসার দিছে যে জীবৰ দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ আয় বৃদ্ধিৰ লগত চাহিদাও বৃদ্ধি হয় সেইবোৰক স্বাভাৱিক দ্ৰব্য বলে। আৰু কোৱেশ্চন নম্বৰ 23 পৰিপূৰক দ্ৰব্যৰ সংজ্ঞা দিয়া। তো এর আনসার দিছে যে এটা নিৰ্দিষ্ট অভাৱ পূৰণৰ বাবে এদিক সামগ্ৰী ব্যৱহাৰ কৰিলে সেইবোৰকে পৰিপূৰক দ্ৰব্য বলে। আৰু হল তোমালোকৰ কোৱেশ্চন নম্বৰ 25 নিকৃষ্ট দ্ৰব্য কি। জীবৰ দ্ৰব্যৰ চাহিদা আৰু ভোক্তাৰ আয় বিপৰীত দিশত গতি কৰে তাক নিকৃষ্ট দ্ৰব্য বোলে। আজি তোমালোকৰ যিবিলাক আলোচনা কৰি আছো গোটেইবিলাক ইম্পৰ্টেন্ট হয়। তো তোমালোকে চাই লোৱা। নেক্সট পেজ নম্বৰ 8। তো 8 নম্বৰ পেজৰ এটা কোৱেশ্চন দিয়া আছে বাছি উলিয়াইছে তোমালোকৰ পৰীক্ষাৰ কাৰণে। তো কোৱেশ্চনটো হল যে কোৱেশ্চন নম্বৰ 31 ব্যক্তিগত চাহিদা আৰু বজাৰ চাহিদাৰ সংজ্ঞা দিয়া। তো ব্যক্তিগত চাহিদা আৰু বজাৰৰ সংজ্ঞা দিয়া। তো এইটো চাই লোৱা যেহেতু তোমালোকক স্ক্রিনত ভালকৈ দি আছো। তো ভালদৰে তোমালোকে চাই লোৱা এইটো ইম্পৰ্টেন্ট হয় 8 নম্বৰ পেজৰ। আৰু হল তোমালোকৰ নেক্সট পেজ নম্বৰ 9। তো 9 পেজৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন হল। তো ভেরি ভেরি ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 34 যে চাহিদা দৰ স্থিতিস্থাপকতাৰ সংজ্ঞা দিয়া। তো এর আনসার দিছে যে কোনো এটা সামগ্ৰীৰ দৰ অনুপাতিক পৰিৱৰ্তনৰ ফলত হোৱা চাহিদাৰ আনুপাতিক পৰিৱৰ্তনক চাহিদা দৰ স্থিতিস্থাপকতা বলে। এইটো চাই লবা।
আৰু আল তোমালোকে প্ৰশ্ন নম্বৰ 37 বিকল্প আৰু পৰিপূৰক দ্ৰব্যৰ দুটা পাৰ্থক্য লিখা তো এটা তোমালোকে চাই লোৱা তোমালোকক দি আছো বিকল্প আৰু পৰিপূৰক দ্ৰব্যৰ দুটাকৈ পাৰ্থক্য লিখিবলৈ কৈছে তো এটা তোমালোকে চাই লোৱা আৰু আল এই পেজৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 41 উৎপাদন কি ভেৰি ভেৰি ইম্পৰ্টেন্ট তো এই আনসার দিছে যে প্ৰকৃতিবদ্ধ সম্পদসমূহ অৰ্থনৈতিক কাৰ্যৰ জৰিয়তে উপযোগিতা প্ৰদান কৰাকে উৎপাদন বলে আৰু প্ৰশ্ন নম্বৰ 42 গড় ব্যয় কি মুঠ ব্যয় মুঠ উৎপাদনৰ পৰিমাণৰ হৰণ কৰিলে গড় ব্যয় পোৱা যায় আৰু হল তোমালোকৰ হেকৰ প্ৰশ্ন 9 নম্বৰ পেজৰ যে 43 প্ৰান্তিক ব্যয় কি তো প্ৰান্তিক ব্যয়ৰ আনসাৰ হি বিস্তাৰ দি আছে 3 নম্বৰ পেজৰ তোমালোকে চাই লোৱা তো প্ৰান্তিক ব্যয়ৰ আনসাৰটো হল যে একক সামগ্ৰী উৎপাদনৰ পৰিৱৰ্তনৰ বাবে মুঠ ব্যয়ৰ যি পৰিৱৰ্তন তাক প্ৰান্তিক ব্যয় বলে আৰু কোৱেশ্চন নম্বৰ 46 উৎপাদনৰ উপাদানসমূহ কি তো ইয়াৰ আনসাৰত দিয়া আছে যে উৎপাদনৰ উপাদানসমূহ হল ভূমি শ্ৰম মূলধন আৰু সংগঠন ই আছিল উৎপাদনৰ উপাদানসমূহ আৰু হল তোমালোকৰ কোৱেশ্চন নম্বৰ হি বিস্তাৰ তোমালোকে চাই লোৱা যে হেকৰ কোৱেশ্চনটো হল যে 56 কোৱেশ্চন নম্বৰটো গড় উৎপাদন কি এইটো ইম্পৰ্টেন্ট হয় 3 নম্বৰ পেজৰ যে গড় উৎপাদন কি গড় উৎপাদনৰ তোমালোকে আনসাৰটো চাই লোৱা গড় উৎপাদনৰ ব্যয় আনসাৰটো হল যে পৰিৱৰ্তনশীল উৎপাদনৰ প্ৰতি ঘটত হোৱা উৎপাদনৰ পৰিমাণক গড় উৎপাদন বলে পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট এইটো আৰু হল তোমালোকৰ কোৱেশ্চন নম্বৰ 57 প্ৰান্তিক উৎপাদন কি এইটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় পৰীক্ষাৰ কাৰণে 2024 ফাইনাল এক্সামিনেশ্যন বা ইন্টাৰনেল এসেসমেন্ট দুটা এক্সামৰ কাৰণে যে ইয়াৰ আনসাৰত দিছে পৰিৱৰ্তনশীল উপাদানৰ অতিৰিক্ত একক বিয়োগ কৰিলে মুঠ উপাদানৰ যি পৰিৱৰ্তন হয় তাক প্ৰান্তিক উৎপাদন বলে আৰু এই পেজৰ আৰু আছে তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 61 দুবিধ সামগ্ৰীৰ নাম লিখা জীৱৰ যোগান স্থিতিস্থাপকতা কম গাখীৰ আৰু মাছ আৰু প্ৰশ্ন নম্বৰ 64 যে চাহিদা বিদিত উল্লেখ কৰা তো ইয়াৰ আনসাৰ দিছে অন্য সকলৰ বিষয় স্থিৰ হৈ থাকিলে সামগ্ৰী এটাৰ দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে আৰু 65 প্ৰশ্ন নম্বৰ য'ত চাহিদা কি তো ইয়াৰ আনসাৰ দিছে একোটা অভাৱ পূৰণ কৰিবলৈ যেতিয়া দুটা বা ততোধিক সামগ্ৰী প্ৰয়োজন হৈ পৰে তেতিয়া যত চাহিদা সৃষ্টি হয় হল তোমালোকৰ পেজ নম্বৰ 12 তো 12 ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চাই লোৱা তো কোৱেশ্চন নম্বৰ 67 যৌগিক চাহিদা কি তো ইয়াৰ আনসাৰ দিছে বিভিন্ন ধৰণৰ ব্যৱহাৰৰ বাবে একোটা সামগ্ৰী প্ৰয়োজন হলে যৌগিক চাহিদা সৃষ্টি হয় 68 কোৱেশ্চনটো হল যে য'ত চাহিদাৰ উদাহৰণ দিয়া পেট্ৰল আৰু মটৰ গাড়ী এই দুটা আছিল য'ত চাহিদাৰ উদাহৰণ আৰু হল কোৱেশ্চন নম্বৰ 71 আই স্থিতিস্থাপকতাৰ সংজ্ঞা দিয়া সামগ্ৰী এটাৰ চাহিদাৰ পৰিমাণৰ শতাংশ পৰিৱৰ্তন আৰু গ্ৰাহকৰ আয় শতাংশ পৰিৱৰ্তন অনুপাতে হল আই স্থিতিস্থাপকতা আৰু হল তোমালোকৰ হেকৰ কোৱেশ্চন নম্বৰ 72 চাহিদা তিৰ্যক স্থিতিস্থাপকতা কি তো আনসাৰ দিছে যে কোনো এটা সামগ্ৰীৰ চাহিদাৰ শতাংশ পৰিৱৰ্তন আৰু আন এটা সামগ্ৰীৰ দাম শতাংশ পৰিৱৰ্তন অনুপাতক চাহিদা তিৰ্যক স্থিতিস্থাপকতা বলে তো এইটাই আছিল তোমালোকৰ আজিৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ তা তোমালোকৰ যদি ভিডিওটো ভাল লাগে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি বেছি শ্বেয়াৰ কৰিবা আজিৰ ভিডিও কিনি আছে